বন্ধুসকল আজি আমি চাওক বিজ্ঞান অতি প্ৰয়োজনীয় কেইটামান কুৱেশ্যন এণ্ড আনচাৰ সাধাৰণ জ্ঞানৰ আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। তো আজি এই ভিডিঅ'টোত মই যিখিনি কুৱেশ্যন আনচাৰ লৈ আহিছোঁ সেইখিনি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত সততে প্ৰায় আহি থকা দেখিবলৈ পোৱা যায়। তো বিশেষকৈ অসম পুলিচ SI আৰু কনষ্টেবল পৰীক্ষাৰ বাবে যিখিনি অতি প্ৰয়োজনীয় বা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ বাবে এইখিনি অতি প্ৰয়োজনীয়। তেতিয়াহ'লে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো চাইছোঁ আমি। Question number 1, the image formed by a dash mirror is generally real and inverted. তো ইয়াত কোৱা হৈছে যে the image formed by a dash mirror কোনখন দাপোনত generally real and inverted ইমেজৰ সৃষ্টি হয়। তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপশ্যন বি অৰ্থাৎ কনকেভ। ঠিক আছে, ইয়াক অসমীয়াত কোৱা হয় অবতল দাপোন। ঠিক আছে, অবতল দাপোন বুলি কোৱা হয়। আপোনালোকে প্ৰায় 8, 9, 10 তেনেকুৱাতে পঢ়িছে। মিৰৰ অৰ্থাৎ দাপোন হৈছে দুই প্ৰকাৰৰ, উত্তল আৰু অবতল। ঠিক আছে, উত্তলটোক কোৱা হয় কনভেক্স লেন্স। ঠিক আছে, আৰু অবতলটোক কোৱা হয় কনকেভ লেন্স। আৰু অবতল দাপোন যিটো দেখিবলৈ এনেকুৱা ধৰণৰ হয়। ঠিক আছে, এনেকুৱা হয়, এইটো কোৱা হয় অবতল লেন্স। আৰু উত্তল লেন্সটো দেখিবলৈ এনেকুৱা হয় উঠঙা। ঠিক আছে, এইটোক কোৱা হয় উত্তল লেন্স। তো নেক্সট কুৱেশ্যনত আহিছোঁ, কুৱেশ্যন নম্বৰ 2। আৰু এটা কথা, এতিয়া গাড়ীৰ লুকিং গ্লাছ যিটো, সেইটোত কি গ্লাছ ব্যৱহাৰ কৰা হয় পৰীক্ষাত সুধিব পাৰে। তো সেইটোক কোৱা হয় কনভেক্স লেন্স। ঠিক আছে, অৰ্থাৎ উত্তল লেন্স ব্যৱহাৰ কৰা হয়। তো নেক্সট কুৱেশ্যনত আহিছোঁ, কুৱেশ্যন নম্বৰ 2, 2 নম্বৰ। নেম দ্য চাইণ্টিষ্ট হু ডিছকভাৰ্ড নিউট্ৰন। ঠিক আছে, নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল। এতিয়া নিউট্ৰন বুলি কওঁতে আপোনালোকে পাইছে এটম অৰ্থাৎ পৰমাণু এটা কিহেৰে গঠিত, এটম। এইটো চায়েন্সৰ কথা। পৰমাণু এটা গঠন হৈছে প্ৰটোন। ঠিক আছে, ইলেক্ট্ৰন এণ্ড নিউট্ৰন। ঠিক আছে, এটম গঠিত হৈছে প্ৰটোন, ইলেক্ট্ৰন আৰু নিউট্ৰনেৰে। গতিকে আমাক কৈছে যে নিউট্ৰনটো কোনে আৱিষ্কাৰ কৰিছিল। ঠিক আছে, ইয়াৰ ৰাইট আনসাৰ হৈছে অপশ্যন এ, জেমছ চাডউইকে আৱিষ্কাৰ কৰিছিল নিউট্ৰন। ঠিক আছে, এতিয়া প্ৰটোনবিলাক হৈছে পজিটিভ চাৰ্জ আৰু ইলেক্ট্ৰনবিলাক হৈছে নেগেটিভ চাৰ্জৰ। পৰীক্ষাত সোধে এইবিলাক। আৰু নিউট্ৰনটো হৈছে ন' চাৰ্জ। ঠিক আছে, জিৰ' চাৰ্জ, এইটো ন' চাৰ্জ, ইয়াৰ কোনো চাৰ্জ নাথাকে নিউট্ৰনৰ। পৰীক্ষাত সোধে নিউট্ৰনৰ চাৰ্জ কি, গতিকে ন' চাৰ্জ অৰ্থাৎ জিৰ' হৈছে ইয়াৰ চাৰ্জটো। নেক্সট কুৱেশ্যনত আহিছোঁ, কুৱেশ্যন নম্বৰ 3। অপটিকেল ফাইবাৰ মেইনলি ইউজড ইন কমিউনিকেশ্যন ইজ বেছড অন হুইচ প্ৰিন্সিপল। ঠিক আছে, কোনটো নীতিত অপটিকেল ফাইবাৰ কমিউনিকেশ্যনৰ কাৰণে কৰা হয়, ব্যৱহাৰ কৰা হয়। তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ 3 নম্বৰৰ অপশ্যন ডি হৈছে আমাৰ ৰাইট আনসাৰ। টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হৈছে আমাৰ ৰাইট আনসাৰ। অপশ্যন ডি হৈছে আমাৰ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনত আহিছোঁ, কুৱেশ্যন নম্বৰ 4। নেম দ্য ৱাটাৰ চলিবল ভিটামিন। ঠিক আছে, পানীত দ্ৰৱীভূত হোৱা ভিটামিনটোৰ নাম সুধিছে আমাক। নেম দ্য ৱাটাৰ চলিবল ভিটামিনছ, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপশ্যন বি হৈছে আমাৰ ৰাইট আনসাৰ। ঠিক আছে, চৰি, বি নহয়, ৰাইট আনসাৰ হৈছে আমাৰ অপশ্যন চি, বি এণ্ড চি ভিটামিন। ভিটামিন বি আৰু ভিটামিন চি হৈছে ৱাটাৰ চলিবল ভিটামিন। ঠিক আছে, এতিয়া ভিটামিন হৈছে দুটা ভাগ, ভিটামিনৰ দুটা ভাগত ভাগ কৰা হয় যদি, এটা হৈছে ৱাটাৰ চলিবল ভিটামিন আৰু আনটো হৈছে ফেট চলিবল ভিটামিন। ঠিক আছে, ফেট চলিবল ভিটামিন। তো ৱাটাৰ চলিবল ভিটামিন যদি বি চি হয়, তেতিয়াহ'লে ফেট চলিবল ভিটামিন হ'ব কি, কে ই ডি আৰু এ। ঠিক আছে, কে ডি ই এ হৈছে ফেট চলিবল ভিটামিন, এইকেইটা মনত ৰাখিব। তো নেক্সট কুৱেশ্যনত আহিছোঁ, কুৱেশ্যন নম্বৰ 5। হোৱাট ইজ দ্য এস্কেপ ভেল'চিটি অফ আৰ্থ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এস্কেপ ভেল'চিটি অফ আৰ্থ হৈছে ৰাইট আনসাৰ 5ৰ অপশ্যন চি, 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে,
11.2 কিলোমিটাৰ পাৰ সেকেন্ড হৈছে ৰাইট আনসাৰ অপশন সি এস্কেপ ভেলোসিটি অফ আৰ্থ নেক্সট question number 6 name the scientist who discovered the phenomenon of radioactivity very important question phenomenon of radioactivity কোনে আবিষ্কাৰ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ অপশন ডি হৈছে ৰাইট আনসাৰ হেনৰি বেকওয়েল ঠিক আছে হেনৰি বেকওয়েলে আবিষ্কাৰ কৰিছিল ফেনোমেনন অফ ৰেডিঅ'এক্টিভিটি ঠিক আছে তো ইয়াত যদি আমাক এতিয়া সোধে তেতিয়া হলে ৰেডিঅ'এক্টিভিটি যেটো ৰেডিঅ'এক্টিভিটিৰ এসআই ইউনিট কি বুলি যদি সোধে এসআই ইউনিট ঠিক আছে এসআই ইউনিট যদি আমাক সোধে তেতিয়া হলে ইয়াৰ আনসাৰ হৈছে এসআই ইউনিট বেকওয়েল ঠিক আছে এসআই ইউনিট হৈছে ৰেডিঅ'এক্টিভিটিৰ বেকওয়েল very important question next question 7 ত আইছো the total charge of momentum is called ঠিক আছে total charge of momentum is called তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ 7 নম্বৰ অপশন বি ইম্পালস ঠিক আছে ইম্পালস হৈছে momentum charge of momentum ঠিক আছে is called impulse next question number 8 ত আইছো what is the correct relationship between frequency and time period ঠিক আছে frequency and time period or relationship to কি হয় তো ইহতৰ মাজত কি ধৰণৰ ৰিলেশন আছে তো হদিছে ইয়াত তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ অপশন বি ইনভাৰ্সলি proportional ঠিক আছে ইনভাৰ্সলি proportional হৈছে আমাৰ ৰাইট আনসাৰ অৰ্থাৎ ফ্ৰিকোয়েন্সিটো যদি আমি f হিচাপে ধৰো বা ফ্ৰিকোয়েন্সিটো আমি f হিচাপে ধৰো আৰু টাইমটো t হিচাপে ধৰো দেন ইহতৰ মাজৰ যেটো ৰিলেশনশিপ হ'ব হেতু হ'ব f is equal 1/t এটুকে কোৱা হয় ইনভাৰ্সলি proportional f is equal 1/t next question ত আহিছো question number 9 the resistance of an ideal emitter is important question to ideal emitter এটাৰ resistance কিমান তো ইয়াৰ ৰাইট আনসাৰ হৈছে 9 নম্বৰ অপশন বি হৈছে ৰাইট আনসাৰ 0 ঠিক আছে 0 হৈছে ৰাইট আনসাৰ অপশন বি এতিয়া যদি আমাক ইয়াত হতে ৰেজিস্ট্যান্সৰ কথা হৈছে ৰেজিস্ট্যান্সৰ যদি এসআই ইউনিটৰ কথা হতে আমাক কি হ'ব এসআই ইউনিট ৰেজিস্ট্যান্সৰ এসআই ইউনিট হৈছে ওম ঠিক আছে ওম হৈছে এসআই ইউনিট আৰু এটো ইয়াৰ সিম্বল ৰেজিস্ট্যান্সৰ সিম্বলটো এনেকুৱা ধৰণৰ হয় দেখিবলে এনেকুৱা ধৰণৰ হয় এটো হৈছে তাৰ সিম্বল ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্যনত আহিছো কোৱেশ্যন নম্বৰ 10 relative charge of neutron is অলপ আগতে কৈ আহিছিলো তো relative charge of নিউটনৰ কোনো চাৰ্জ নাথাকে বুলি কৈছিলো নো চাৰ্জ গতিকে ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ অপশন সি 0 ঠিক আছে নেক্সট কোৱেশ্যনত আহিছো কোৱেশ্যন নম্বৰ 11 what is the pH of pure water ঠিক আছে pure water pH কিমান pH ৰ সম্পূৰ্ণ অৰ্থ হৈছে pH ঠিক আছে p মানে হৈছে power of hydrogen ঠিক আছে হাইড্রোজেন বা potential of hydrogen power of hydrogen বা potential of hydrogen গতিকে pH of water pure water যদি আমাক pure water রাইট আনসার হ'ব আমাৰ এটো pH ৰ মানটো হৈছে 7.0 ঠিক আছে what is the pH of pure water to right answer option C 7.0 যদি আমাক সোধে ব্লাডৰ pH কিমান ব্লাড তেজৰ ইয়াৰ ৰাইট আনসাৰ হৈছে 7.4 ঠিক আছে 7.4 হৈছে ব্লাডৰ pH এটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় next question number 12 what is the chemical name of milk of magnesia very important question milk of magnesia বুলি কাক কোৱা হয় বা
কেমিকেল নামটো কি হয় ইয়াৰ তো ইয়াৰ ৰাইট আনসাৰ হৈছে 12 নম্বৰ অপচন সি মেগনেছিয়াম হাইড্ৰক্সাইড হৈছে ৰাইট আনসাৰ ইয়াক মেগনেছিয়াম হাইড্ৰক্সাইডক কোৱা হয় মিল্ক অফ মেগনেছিয়া আৰু ইয়াৰ কেমিকেল যেটো ফৰ্মুলা হেতু হৈছে MgOH2 ঠিক আছে এটো হৈছে তাৰ কেমিকেল ফৰ্মুলা নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 13 what is the chemical formula of plaster of paris very important question তো ইয়াৰ কেমিকেল ফৰ্মুলাটো কি plaster of paris এটো হৈছে ক্যালসিয়াম সালফেট CaSO4 half of H2 অৰ্থাৎ H2 মানে কি জানে আপোনালোকে পানী তো এটো হৈছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 14 bell metal is an alloy of very important question আহিছে বিভিন্ন ধৰণৰ এক্সামত তো bell metal is an alloy of 14 নম্বৰ ৰাইট আনসাৰ হৈছে অপচন A copper and tin ঠিক আছে copper and tin আৰু কপাৰৰ যেটো সংকেত হয় এটো লিখা হয় Cu কপাৰ আৰু টিনৰ হৈছে Sn ঠিক আছে মনত ৰাখিব কিটা Sn হৈছে টিন আৰু কপাৰ হৈছে Cu নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 15 who is known as father of medicine তো very important question father of medicine হৈছে অপচন সি হৈছে আমাৰ ৰাইট আনসাৰ হিপোক্ৰেটছ ঠিক আছে হিপোক্ৰেটছ হৈছে হিপোক্ৰেটছক কোৱা হয় ফাদাৰ অফ মেডিসিন বুলি নেক্সট কোৱেশ্চন নম্বৰ 16 নাইট ব্লাইণ্ডনেছ যেটো কোৱা হয় কুকুৰিকণা ইজ caused by the deficiency of which vitamins কোনটো ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগটো হয় তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন এ হৈছে আমাৰ ৰাইট আনসাৰ ভিটামিন এ ৰ অভাৱত কুকুৰিকণা ৰোগটো হয় অৰ্থাৎ নাইট ব্লাইণ্ডনেছ বুলি যাক কোৱা হয় আৰু ভিটামিন এ যেটো ভিটামিন এ ইয়াৰ সাইন্টিফিক নেম হৈছে ৰেটিনল ঠিক আছে এটো হুধে ৰেটিনল হৈছে সাইন্টিফিক নেম ভিটামিন এ most important question next question number 17 red blood cell অৰ্থাৎ যা কোৱা হয় RBC production takes place in the dress ঠিক আছে red blood cell কোড প্ৰডাক্ট হয় উৎপন্ন হয় ঠিক আছে very important question ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন এ বোন মেৰু ঠিক আছে বোন মেৰুত উৎপন্ন হয় red blood cell আৰু যেটো হিউম্যান ব্লাড হয় এটো জানে আপোনালোকে তিনি প্ৰকাৰৰ এক নম্বৰ RBC red blood cell যেটো কোৱা হয় RBC red blood cell দুই নম্বৰ WBC অৰ্থাৎ হোৱাইট ব্লাড সেল আৰু 3 নম্বৰত আহিছে ব্লাড প্লেটলেটস ঠিক আছে ব্লাড প্লেটলেটস এই তিনটা হৈছে তেজৰ ভাগ WBC RBC এণ্ড ব্লাড প্লেটলেটস এটা হৈছে তেজৰ ভাগ আৰু ইয়াত যেটো দেখিছে এটো এৰিথ্ৰোপয়চিছ এটো কোনটো কোৱা হয় জানেনে হেতু হৈছে যেটো বোন মেৰুত তেজৰ প্ৰডাকচন হোৱাৰ যেটো প্ৰক্ৰিয়া হেতু কোৱা হয় এৰিথ্ৰোপয়চিছ very important এটো চাই থব আপোনালোকে মনত ৰাখিব তো নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 18 human eye is how many megapixel very important question মানুহৰ চকুত কিমান মেগাপিক্সেল থাকে আমিতো ফটোগ্ৰাফি কৰি থাকো আজিকালি সো মেগাপিক্সেলৰ কথাটো জানোৱে তো হিউম্যান আই মানুহৰ চকু যেটো মেগাপিক্সেল হৈছে ৰাইট আনসাৰ অপচন বি 576 মেগাপিক্সেল অপচন বি হৈছে আমাৰ ৰাইট আনসাৰ 576 মেগাপিক্সেল তেতিয়ালে এটা মোবাইলৰ ক্ষমতাতকে কিমান বেছি হ'ব মন কৰক তো নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 19 unit of electric current is electric current or unit কি হয় very important ইয়াৰ ৰাইট আনসাৰ হৈছে 19 নম্বৰ অপচন বি এম্পিয়াৰ হৈছে আমাৰ ৰাইট আনসাৰ নেক্সট question number 20 what is the life span of RBC ঠিক আছে
ৰেড ব্লাড চেলৰ কিমান দিন থাকে, ৰেড ব্লাড চেলটো যিটো কোষটো কিমান দিন জীয়াই থাকে, ইয়াৰ লাইফ স্পামটো কিমান হয়। ৰাইট আনচাৰ হৈছে আমাৰ অপশ্যন ডি 120 ডেইজ। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন ডি হৈছে আমাৰ ৰাইট আনচাৰ 120 ডেইজ। এইকেইটাই আছিলে যিখিনি অতি বেছি প্ৰয়োজনীয় আচলতে, চাব আপোনালোকে মনত ৰাখিব। তো এই আছিলে। থেংক ইউ, থেংকছ ফৰ ৱাটছিং।